আমাৰ সন্মানীয় আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী জি.পি. সিং ছাৰৰ এটা ইচ্ছা আছিলে যে গোটেই জিলা আৰক্ষী অধীক্ষকসকলে এদিনকৈ মানে যিখিনি অৱসৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়া আছে তেওঁলোকৰ লগত এখন সন্মিলন কৰা আৰু তেওঁলোকৰ লগত মত বিনিময় অনুষ্ঠান এটা পতাৰ আৰু আজি সেই নিৰ্দেশ মৰ্মে আমি এই অনুষ্ঠানটো ইয়াত আয়োজন কৰোঁ। আমি তেখেতসকলক মাতি আনি তেখেতসকলৰ পৰা যিখিনি পৰামৰ্শ ল'ব লাগে যে আৰক্ষীক আৰু আমি কেনেকৈ ভাল কৰি নিব পাৰোঁ, আগুৱাই নিব পাৰোঁ আৰু ৰাইজৰ যিটো আমাৰ পুলিচ পাব্লিক ৰিলেশ্যন কেনেকৈ তাক আমি আৰু মানে ভাল কৰিব পাৰোঁ তেওঁলোকৰ পৰা আমি পৰামৰ্শ ল'লোঁ। কাৰণ তেওঁলোকে এতিয়া সমাজৰ লগতে থাকে। আগতে ধৰক থানাত আছিলে বা বিভিন্ন কৰ্মত ব্যস্ত আছিলে, কিন্তু বৰ্তমান তেওঁলোকে থানাত সমাজৰ মাজত আছে। গতিকে তেওঁলোকে আৰু ভালকৈ জানিব যে ৰাইজে কি বিচাৰে আৰক্ষী ফালৰ পৰা। গতিকে আজি বহুত মূল্যৱান পৰামৰ্শ তেওঁলোকৰ পৰা আমি পাইছোঁ। যিখিনি আমাৰ OC-সকল IC-সকল ইয়াত নতুন অফিচাৰবিলাকো আছে তেওঁলোকে উপকৃত হ'ব আৰু আমিও তেওঁলোকক নিৰ্দেশ দিম যাতে তেওঁলোকে ব্যৱহাৰটো ৰাইজৰ লগত ভালকৈ কৰে আৰু থানাত যদি এজন মানুহে যায় কিবা সমস্যা লৈ তেওঁক যাতে গুৰুত্ব সহকাৰে লৈ সমস্যাটো সমাধান কৰিব চেষ্টা কৰিব লাগে। পাৰে নোৱাৰে সেইটো পিছৰ কথা, কিন্তু চেষ্টা কৰা তেওঁলোকে যাতে সেই মনোবেগটো তেওঁলোকে ৰাখে। গতিকে মই সকলো অৱসৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়াসকলকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াত উপস্থিত হৈছে আৰু আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আৰু তেওঁলোককো মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি এতিয়ালৈকে কেইবাটাও ধৰা হৈছে, ৰূপহীটো ধৰা হৈছে আৰু তাৰ বাবে আমি কিছু নতুন OC এজন আহিছে, যোৱা পৰহি জইন কৰিছে। কিছু পদক্ষেপ আমি লৈছোঁ। মই ইয়াতে এতিয়া নকওঁ, কিছু পদক্ষেপ লোৱা হৈছে আৰু ৰহাটোত আমি 2টা কেছ ধৰা হৈছে আৰু ৰূপহীটো ধৰা হৈছে। আমি যিখিনি দেখিছোঁ যে সামগ্ৰী কিছু অঞ্চল, মই ইয়াত নাম ক'ব খোজা নাই, কিছু অঞ্চলৰ পৰা বিশেষকৈ এই গৰু চুৰিৰ যিটো প্ৰক্ৰিয়া এইটো আৰম্ভ হৈছে। গতিকে তাৰ কাৰণে আমি এটা স্থায়ী ব্যৱস্থাৰ কাৰণে আমি এটা কাম কৰি আছোঁ। VDP সক্ৰিয়ই আছে, কিন্তু আৰু যদি আপুনি বিচাৰিছে আমি যদি অলপ দুৰ্বল হৈছে মই আকৌ সক্ৰিয় কৰাৰ চেষ্টা কৰিম। নিশ্চয় আমি কৰিম। এক অনুষ্ঠান অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক আনি আপোনালোকৰ নিশ্চয় মানসিকতা আজি অকণমান উজ্জীৱিত হৈছে, নহয় জানো? হয়। কি ক'ব? মই সৰ্বপ্ৰথমতে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আমাৰ অৱসৰপ্ৰাপ্ত অসম পুলিচৰ বিষয়া কৰ্মচাৰীসকলক নিমন্ত্ৰণ কৰি আজি তেখেতলোকে আমাক আজি মত বিনিময় কৰাৰ এটা সুবিধা দিলে আৰু আমি চাকৰি জীৱনত যিখিনি পাই আহিছিলোঁ সেইখিনি অভিজ্ঞতা আমি ছাৰক আৰু বিষয়া কৰ্মচাৰীসকলক অৱগত কৰিছোঁ আৰু আহি থকা দিনবিলাকত অসম পুলিচৰ মান কেনেকৈ আৰু উন্নত কৰিব পাৰি, আমি ভুগি অহা সমস্যাসমূহ আৰু আহিব লগা দিনবিলাকত যাতে সেইবিলাক নহওক তাৰ কাৰণে আমাৰ মত বিনিময় কৰিলোঁ। ইমানেই। হয়, এখন ফুলাম গামোচাৰে মাননীয় আৰক্ষী অধীক্ষক মহোদয়ে আমাক সম্বৰ্ধনা জনালে। হয়, এখন বিহুৱান দিলে, আমাৰ সকলো বিষয়া কৰ্মচাৰীকে দিছে। আমি 100 মান হ'ব। হয় হয়। আৰু এই সুযোগতে মিডিয়াসকললৈও মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ।